এইখন কি বুলি কয়? এইখন অসমীয়া দিনত এখন বিন্ধা বুলি কয়। বিন্ধা। যদি খেতি কৰিলে যদি বনটো বেছি হয় বা খেতিটোৰ পৰিমাণটো ডাঠ হৈ আছে, এইটো দি গৰু দি জুতি পেলাই পানী দিলে বনটো কমি যায় আৰু খেতিটো লিগেলত হিচাপত থাকি যায়। হিচাপত থকাৰ পাছত বস্তুটো হেৰিটো উৎপাদনটো ভাল হ'ব। বেছি ডাঠ হ'লে উৎপাদন বেয়া হ'ব। তেনেকুৱা ধৰণৰ। এখন খুলি থৈছে আৰু এখন খুলি থৈ দিছোঁ, ব্যৱহাৰ কৰ, যেতিয়া প্ৰয়োজন হ'ব তেতিয়া লগাই লোৱা যায়। দিয়কচোন, লগাওকচোন। এখন ফল্ডিং মানে দিয়ক, অলপ সহায় কৰি দিওঁ। থৈ দিছোঁ। আচ্ছা, সেইটো মোৰ প্ৰয়োজন সাপেক্ষে লগাই মই এনেকৈ দি জঙলি এখন বান্ধি লৈ গৰু দি পেলাই মই পথাৰত বঢ়িয়া কাম কৰিব পৰা যায়। আগত গৰু থাকে, আগত গৰুহাল থাকিব, মানুহটো খেদিব লাগিব। য'ত বুলি কওঁতে কি হ'ব? কি আছো এতিয়া? গাড়ীখন ভাল কৰ। হ'ব হা। দাদা অকণমান ৰ'ব। ৰ'ম। দাদা নাঙলটোৰ বিষয়ে অকণমান জানি ল'ব বিচাৰিছোঁ বা আমাৰ দৰ্শকসকলেও জনাব বিচাৰিছোঁ। নাঙলটো এখন জঙালী বুলি কয়। এখন জুঁৱলি। জুঁৱলি। গৰু দুইটা কান্ধত থাকিব। তাৰপৰা আৰু এই ৰছীডালক কি বুলি কয়? এই ৰছীডালক আহঁত জৰি বুলি কয়। আহঁত জৰি। এই ৰছীডালে আহঁত জৰি বুলি কয় যদিও বস্তুটো লিগেলত মাজত ৰাখিব। এটা গৰু বেছি কষ্ট নাপায়, দুইটা সমান লিগেলত কষ্ট পাব। আৰু এইডালক কি বুলি কয়? এইডাল নাঙলৰ ডিলা বুলি কয়। নাঙলৰ ডিলা। আৰু এইটো মেইন নাঙলটো আৰু মেইন নাঙলটো এডাল কাঠে হৈ থাকে। কাঠে হৈ থাকে। মেইন নাঙলটো এডাল গছ হৈ থাকে। গছ হৈ যোৱাৰ পাছত কোঠা দি কাটিব লাগিব। কোঠা দি কাটি তাৰপৰা মিস্ত্ৰী দি পেলাই বস্তুটো লাইনত কাটিব লাগিব। এটা আকৃতি দিব লাগিব। আকৃতি দিয়াৰ পাছত এটা খুলনি দিব লাগিব। খুলনি মানে এই বাঁহডাল য'ত সোমাই গৈছে, এইটো বাঁহডাল কি কৈছিলে? নাঙলৰ ডিলা। ডিলা। এই ডিলাটো য'ত সোমাই গৈছে আৰু তাত এটা খুলনি দিব লাগিব। তাৰপৰা আকৌ নাঙলটোৰ মাজত এটা খুলনি থাকিব, গিৰিমিট দি মাৰিব লাগিব। গিৰিমিট দি মাৰিলে ফাল চটা 2.5 চোটা ফাল থাকে। এই ফাল চটা ফাল চটা ফাল বুলি কয়। ফাল লোহাৰ। লোহা 2.5 চোটা মানে 2 ইঞ্চি থাকে বহলটো। দীঘলটো থাকিব প্ৰায় 2.5 ফুট। তাৰ মাজত হিচাপত সোমাব পাৰিব লাগিব। বহল হ'লেও নহ'ব, ঠেক হ'লেও নহ'ব। সোমাই লৈ পেলাই দুটা গৰু জুতি লৈ পেলাই মানুহটো ধৰিব লাগিব মুঠিটোত। এইটো মুঠি। মুঠিটোত ধৰাৰ পাছত মানুহটো হাল বাই বাই গৈ থাকিব, গৰু খেদি খেদি গৈ থাকিব। তাৰ মাজতে এটা হিচাপ আছে, যদি অলপ খেলি মেলি হৈ যায় গৰুটো গাত কাটি দিবই ফাল চটাই। গৰুটো গাত ফাল চটাই কটাৰ পাছত গৰুটো লেঙুৱা হৈ যাব, সতৰ্ক হ'ব লাগিব বা পংগু হৈ যাব গৰু এটা। সেইটো কাৰণে অলপ হিচাপ বুজি অলপ কষ্ট কৰি কাম কৰিব লাগিব, নহ'লে পিছফালে এটা যে এইটো বেঙা বুলি কয়, নাঙলৰ বেঙা বুলি কয়। আচ্ছা, এইটোক কয় বেঙা। নাঙলৰ বেঙা বুলি কয়, যাতে ফাল চটা আগুৱা পাছুৱা কৰিব নোৱাৰে তাক অলপ হেঁচি টাঙন এটা দিব লাগিব। আৰু যদি বস্তুটো বেছি কম লাগা লাগি হৈ যায় তেতিয়াহ'লে সেইটো বস্তু উলিয়াই পেলাই ফাল চটা চুটি দীঘল কৰিব পৰা যায়। দীঘল কৰিব পাৰি। পাছত বেঙাটো উলিয়াই ল'ব লাগিব। এইটো অলপ ঢিলা কৰি এইটো এখন ঠেলি দিব লাগিব। ঠেলি দিব লাগিব। বেছি লাগিলে আগুৱাই দিব লাগিব, কম লাগিলে পাছুৱাই দিব লাগিব। আজি বহুতখিনি কথা জানিছোঁ, আমাৰ দৰ্শকসকলেও জানিছে। আমি বলক এতিয়া হাল বাই বাই কথা পাতোঁ, আপোনাৰ সময় নষ্ট নকৰোঁ। হাল বাব আহিছে, হয় দিয়ক হাল জোঁটক। আমি সকলোবিলাক দেখুৱাইছোঁ, এই আচল বস্তুটোৱে দেখুওৱা নাই। এইডাল যে লৈ ফুৰিছে, তেতিয়াৰ পৰা আপুনি গৰু খেদি লৈ ফুৰিছে, এইডালৰ নাম কি? এইডালৰ নাম হ'ল আচাৰী। হয়, আচাৰী ধৰি লওক এটা বাঁহৰ এডাল লেকচো, কিবা এটা হাতিয়াৰ ধৰক লাগে আৰু গৰুহাল খেদিবলগীয়া হ'লে, কাৰণ যেনে এটা অসুই বস্তু
অসুই বস্তুটো বইজ কৰিবলগীয়া হ'লে কিবা এটা হাতীয়াৰ লাগিব। গৰু বস্তুটো অসুই নহয়, কিন্তু লক্ষী বস্তু। কিন্তু লক্ষী হ'লেও মানুহ এজনৰ কথা যে গৰুকেইটা যে শুনিব, তাক মানুহটো যেনেকুৱা শিক্ষা দিব গৰুজোৱাও তেনেকুৱাই শিক্ষা লয়। কাৰণ আমাৰ মানুহেতো তেনেকুৱা শিক্ষা নলয়। ল'ব নেকি আমাৰ মানুহে শিক্ষা? গৰু খেদি আনোতে যেনেকে কৈছে তেনেকে ৰৈ গৈছে, ৰ'ব দিছে ৰৈ গৈছে, যাব দিছে গৈছে। কিন্তু মানুহ এটা নাযাবি বুলি ক'লে নাযাবনে বাৰু? যাবই মানুহজন। আচ্ছা, এইডাল পঘাডাল আনি ইয়াত লগাই লৈছে মানে গৰুহাল অলপ চোকা, যদি বাই চান্স উলিয়াই নিব বিচাৰে এই ৰচাডাল টানি পেলাই ইটো গৰু যদি অলপ বেগে ডকাই দিও গৰুহাল ঘূৰিব, উলিয়াই যাব নোৱাৰে বেলেগ। তাৰমানে পথাৰ যিখিনি ঠাইত হাল বাই থাকে ঠাই টুকুৰাৰ পৰা ওলাই যাব নোৱাৰে যাতে।